যে আম আদমি পাৰ্টিত বিভিন্ন বিষয় বাবদ সংগঠন কৰি থকা কেইবাখনো জিলাৰ 100 গৰাকী যুৱক যুৱতীয়ে আজি কংগ্ৰেছ দলত যোগদান কৰিছে। আৰু মই সদায় এই কথা বিশ্বাস কৰোঁ, যেনেকৈ আমাৰ দৰে অলপ বয়স হোৱা বা মোতকৈও বেছি ছিনিয়ৰ তেনেকুৱা মানুহ দলটোত যথেষ্ট প্ৰয়োজন আছে, কাৰণ বয়সৰ অভিজ্ঞতাও ডাঙৰ কথা। কিন্তু নতুন প্ৰজন্ম এনেকৈ 100 গৰাকী ৰাজনৈতিকভাৱে সচেতন নতুন যুৱক যুৱতী আমাৰ দলত একেদিনাই আহি যোগদান কৰাটো বেলেগ বেলেগ জিলাৰ পৰা নিজৰ খৰচত বাছ ভাড়া কৰি আহিছে। নিজৰ খৰচত কিছুমান ল'ৰাই ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁৱৰ ল'ৰা কালি ৰাতি আহি পেলাই হোটেলত আছে। মই সঁচাকৈ এইটো মোৰ কাৰণে এটা সাংঘাতিক, মই ভাবোঁ আমাৰ প্ৰতিগৰাকী দলৰ পুৰণা কৰ্মীৰ কাৰণে সাংঘাতিক প্ৰেৰণা, যে ইমান দূৰৰ পৰা বাট কৰি বা আহি ৰাতি হোটেলত থাকি আমাৰ দলত যোগদান কৰি আৰু দুগৰাকী যুৱ নেতাই বক্তব্যত যিখিনি কথা ক'লে, মই ভাবোঁ যে অসমৰ নতুন প্ৰজন্মই এওঁলোকৰ বাৰ্তাটো নিশ্চয় গ্ৰহণ কৰিব। আৰু মই মোৰ বক্তব্যত যিখিনি কথা কৈছোঁ যে চৰকাৰৰ যিটো পলিচি, এই পলিচিটো অসমৰ ভৱিষ্যতৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মটোৰ কাৰণে ভয়ংকৰ। চৰকাৰৰ এতিয়া মাত্ৰ 3টা পলিচি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এতিয়া 3টা পলিচি। 1 নম্বৰ, হিন্দু মুছলমান কৰি থাকিব লাগে। 2 নম্বৰ, হিতাধিকাৰী দি থাকিব লাগে। আৰু 3 নম্বৰ হৈছে অসমখন উন্নতিৰ পথত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ হ'বগৈ বুলি ভূমি পূজা কৰি হোৱাই নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে। এই 3টা পলিচিত যুৱ প্ৰজন্মৰ ভৱিষ্যত ক'ত আছে? তেওঁলোকে হিন্দু মুছলমান কৰিব পাৰিব, খাবতো নোৱাৰিব। হিতাধিকাৰীয়ে তেওঁলোকক নোচোৱে, ইউনিভাৰ্চিটি কলেজৰ ল'ৰা ছোৱালীক। আৰু টিভি চাবলৈ তেওঁলোকে যদি বহি যায়, তেওঁলোকে বাকী জীৱন থাকি যাব। মুখ্যমন্ত্ৰী ভূমি পূজা চাবলৈ যদি লাইভ চাবলৈ সব ল'ৰা ছোৱালী টিভিত বহি যায়, তে জীৱনৰ গোটেই বাকী সপোন আধৰুৱা হ'ব। গতিকে এই 3টা পলিচিত চলা বিজেপি চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে। চৰকাৰ যেতিয়া আমাৰ হ'ব, অৰুণোদয় জেগাত নলক্ষ্মী আমিও দিম, কিন্তু আমি ভূমি পূজা নাপাতোঁ। আৰু ভূমি পূজা যদি হয়ও আমি লাইভ নকৰোঁ। আমি বাগান নেবেচোঁ, আমি বাগান নিকিনো। আমি বাগান শক্তিশালী কৰিম, শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰিম। যিসকল আমাৰ বাগানৰ মালিক তেওঁলোকক আমি শক্তিশালী কৰিম। যিসকল ফেক্টৰী মালিক, যিসকলে গোটেই ব্যৱস্থাটোৰ লগত জড়িত, তেওঁলোকক আমি কথা শুনি শক্তিশালী কৰিম। কিন্তু আমি বাগান কিনা আৰু বাগান বেচা, চৰকাৰী বাগান দেৱলীয়া বেছি দিয়ে চৰকাৰে, কিনে কোনে? বিজেপি নেতাই। এখন দেৱলীয়া বাগান চৰকাৰে তাক ভাল কৰিব নোৱাৰে, কিন্তু বিজেপি নেতাই কিনিলে লাভ হয়। এই পলিচিটো জাতি বিৰোধী, এই পলিচিটো মাটি বিৰোধী, এই পলিচিটো অসমৰ বতাহ পানী বিৰোধী, অসমীয়া ভৱিষ্যতৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বিৰোধী। আৰু সেই পলিচিৰ বিৰুদ্ধে আমি কাম কৰিম। হ'ব। চাওক, মই কথাটো নাজানো, কিন্তু যেতিয়া যিকোনো এটা বিষয়, যিকোনো মানুহ, ময়ে হওঁ বা আপুনি হওক, যেতিয়া ছাবজুডিচ হৈ যায়, তাত আৰু কোনো পলিটিকেল কমেণ্ট আৰু ষ্টেটমেণ্ট নাথাকে। কাইলৈ যদি মোৰ বিৰুদ্ধে এটা কেছ হয়, এইটো আইনে চাবই, সেইটোত মই এটা ষ্টেটমেণ্ট দিয়াৰ কোনো অৱকাশ নাথাকে। আজি আমি 4টা বজাত হোটেল গ্ৰীণউড বেলতলা, আমাৰ গোটেই 16টা দল, লগতে আজি নতুন 2টা ৰাজনৈতিক সংগঠন, নতুন এটা সোণোৱাল কছাৰীসকলৰ সংগঠন, এটা কমতাপুৰ এই ৰাজনৈতিক সংগঠন, মই নামটো পূৰা অহা নাই, এই 2টা সংগঠনো আজি আমাৰ সভাত যোগদান কৰিব। অৰ্থাৎ 18টা ৰাজনৈতিক দল আজি আমাৰ হোটেল গ্ৰীণউডত
আমি 4টা বজাত লগ খাম কিন্তু আঞ্চলিক দলৰ 4টা দলৰ যিখন সভাৰ কথা কৈছে এই আঞ্চলিকতাবাদৰ যিটো ধাৰা আৰু ৰাষ্ট্ৰীয়তাবাদৰ যিটো ধাৰা এইটো নতুন নহয় আঞ্চলিকতাবাদৰ মূল তত্ত্বটো কি আছিল যে কেন্দ্ৰও শক্তিশালী হ'ব লাগে ৰাজ্যও শক্তিশালী হ'ব লাগে আজি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াও সেই কথাটো বাৰম্বাৰ কৈ আছে আগত কি হৈছিলে মই নাজানো আমি পুৰণা দলৰ নতুন নেতা আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া 150 বছৰীয়া এটা দলৰ নতুন নেতা ময়ো পুৰণা দলৰ নতুন নেতা আমিও এই কথা বিশ্বাস কৰোঁ যে কেন্দ্ৰও শক্তিশালী হ'ব লাগে ৰাজ্যও শক্তিশালী হ'ব লাগে 10,785 কোটি টকা অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা আজৰি আনিব নোৱাৰে আমি তেনেকুৱা কেন্দ্ৰ নিবিচাৰোঁ আমি তেনেকুৱা ৰাজ্য শাসন নিবিচাৰোঁ আমি এনেকুৱা শাসন বিচাৰোঁ যে অসমৰ তেলৰ ৰয়েলটি কথা কওক অসমৰ SDRF NDRFৰ পুঁজিৰ কথা কওক যদি আমি পাবলৈ আছে আমাৰ প্ৰাপ্য সময়মতে মুকলাই দিব লাগিব সেইটোৱে আঞ্চলিকতাবাদৰ তত্ত্ব আছিলে অৰিজিনেলি যে শক্তিশালী ৰাজ্য শক্তিশালী কেন্দ্ৰ এতিয়া কেন্দ্ৰ শক্তিশালী হৈছে টকা নিদু বুলি কৈ দিয়ে কেন্দ্ৰ শক্তিশালী হৈছে বিহাৰক দিম অন্ধ্ৰপ্ৰদেশক দিম অসমক নিদু আমি বিচাৰোঁ কেন্দ্ৰ শক্তিশালী হৈ থাকক কিন্তু ৰাজ্যখনৰ যিটো কৰ্তৃত্ব ৰাজ্যখনৰ যিটো প্ৰাপ্য সেইটোত আমিও শক্তিশালী হৈ থাকিম আমি আমাৰ প্ৰাপ্য খুজিম অনুৰোধ কৰিম আবেদন কৰিম নেপালে আমি আজৰি আনিম এই ধৰণৰ চিন্তা চৰ্চাৰে আমি এতিয়া নতুনকৈ নিজক এটা দিক নিৰ্ণয় কৰিছোঁ আৰু সেইকাৰণে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই সদায় কয় যে অসমৰ কোনো সিদ্ধান্ত নাগপুৰত হ'ব নালাগে অসমৰ সিদ্ধান্ত অসমত হ'ব লাগে এইটো ৰাহুল গান্ধী ডাঙৰীয়াৰ সূত্ৰ যে অসমৰ সিদ্ধান্ত অসমত হ'ব নাগপুৰত নহয় কিন্তু এটা বিজেপিৰ সিদ্ধান্ত ক'ত হয় নাগপুৰত হয় অসমত নহয় আৰু সেইকাৰণে অসম আজি ধাৰত চলি আছে আজি অন্ধ্ৰপ্ৰদেশে 1000 কোটি টকা লৈ যাব পাৰে যিটো সময়ত অন্ধ্ৰপ্ৰদেশে 15,000 কোটি টকা লৈ যায় যিটো সময়ত বিহাৰে 1000 কোটি টকা লৈ যায় সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে মাহে মাহে ধাৰ ল'ব লাগে আপুনি চাই লওক কোনফালে গৈ আছে হ'ব নিশ্চয় লভলীনা বুঢ়াগোহাঁই আমাৰ অসম জীয়ৰী আজি সমগ্ৰ অসমবাসীৰ লগতে আমি অসম কংগ্ৰেছো আমি ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ ইতিমধ্যে তেওঁ ভাল প্ৰদৰ্শন কৰি আছে আৰু আগৰবাৰ যেতিয়া লভলীনা বুঢ়াগোহাঁই জিকি আহিছিলে তেতিয়া আমি 3 লাখ টকা দি হোটেল তাজত গৈ পেলাই তেওঁক জাপি গামোচা শৰাই ফুলৰ মালাৰে আদৰিছিলোঁ আজিও মই সভাপতি হিচাপে বাট চাই থাকিম আমি দলৰ ফালৰ পৰা যে লভলীনা যেতিয়া আমাৰ অসমলৈ ঘূৰি আহিব আমি আগতকৈও যাতে গোটেই অসমবাসী ৰাইজে আৰু আনন্দ উল্লাস কৰিব পাৰোঁ তেওঁ যাতে ভাল এটা খবৰ আমালৈ লৈ আহে ভূপেন হাজৰিকাই যে কৈছিলে যে সাঁচি পাতে আশা দিব চিফুঙে ভাষা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাৱটিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ এতিয়া বিশ্বৰ দুৱাৰমুখত আমাৰ লভলীনাই জোৱাৰ আনিব এই আশা কৰি মই তেওঁক শুভেচ্ছা জনাইছোঁ